চবে ধুনীয়া ধুনীয়া হাঁহি মাৰি আহিছে আকলিমা গোবিন্দ ছাৰ কি খবৰ ভালে আছো আপুনি ভালে আছে মই ভালে আছো আৰু কোনোবা জইন হবলৈ আৰু আছে নে ডিম্পি আছে বাৰু লাহে লাহে হৈ আছে আজি মই কাৰণ মোক হিলিঙৰ কথা বহুতে সুধি আছে মই আজি হিলিং কেইটা শিকাম নেকি এঞ্জেল নাম্বাৰৰ আগতে কাৰণ কেণ্ডেল হিলিঙৰ কথা বহুতে সুধি আছে এইখিনি শিকাই ল'ম বুলি ভাবিছো মই ওকে মেম আমি কি আমাৰ কিমানটা হিলিং আছিলে বুকখনত মই চাই দিছো 32 নে 31 হিলিং 32 হ'ব তাকে দেই 31লৈকে মোৰ বুকত হেৰি হৈছে 32 হিলিং আছে কি হিলিং কৰিব পাৰিব কেণ্ডেলৰ লগত আপোনালোকক কেণ্ডেলটোতো মই দেখুৱাব নালাগে কেণ্ডেল কি ল'ব পাৰে কইন্স ল'ব লাগিব 10 টকীয়া কইন্স আৰু কাৰ্ড চবে আনিছে নে কাৰ্ড এনেকে কাৰ্ড এইটো মোৰ বাৰু ৰিডিং কৰা কাৰ্ড হয় মোৰ এনেকে কাৰ্ড লাগিব মই আগতেও কৈছো এতিয়াও মই কৈছো কি লাগিব ক্লথ এভয়েড কৰিবা ব্ৰাউন এণ্ড ব্লেক যিখন কাপোৰ আমি পাৰিম সেই কাপোৰখন ব্ৰাউন আৰু ব্লেকটো এভয়েড কৰিব লগতে ৰাইডাৰৰ ডেক যিটো আমি ৰাইডাৰ ডেক কৈছো টেৰট কাৰ্ডৰ সেইটো ডেক লাগিব কেণ্ডেল ল'ব কেণ্ডেল ব্লেক কালাৰ এভয়েড কৰিব বাকি সব কেণ্ডেলে ইউজ কৰিব পাৰিব মাটি চাকিও আপোনালোকে ইউজ কৰিব পাৰিব মই আজি ক্লাছটো কেলে সোনকালে কৰাইছো যেন এইখিনি ভালকে তোমালোকক কৰাব পাৰো সেইকাৰণে ৰখি দিয়া নাই সব আহিছে নাই বাৰু কৰি দিয়া মেম কৰিছো ন ঠিক আছে আৰু কইন্সটো হৈছে হাইয়েষ্ট কাৰেন্সি এভেইলেবল ফৰ এক্সাম্পল আমাৰ ডাঙৰ কাৰেন্সিটো মানে কইন্সটো হৈছে 10 ৰুপিছৰ কইন্স 10 ৰুপিছৰ কইন্স লাগিব আৰু মোক কোনোবা এজনীয়ে কৈছিলে যে একেটা কইন্সকে বেলেগ বেলেগত ইউজ কৰিছিলো কেতিয়াও ইউজ কৰিব নোৱাৰা তোমালোকে মই সহজতে কৈছো মেচ বক্স ল'বা এতিয়া ধৰা এটা হিলিঙত তোমালোকে 5টা কইন্স লাগিলে 5টা কইন্সটো ল'বা লৈ সেইটো মেচ বক্সত এখন কাগজত লিখি থবা এইটো মই মোৰ এবান্ডেন্সৰ কাৰণে হিলিং কৰিছিলো সেই বক্সটোত লিখি থবা সেইটো সেই কইন্স কেইটা তাতে ভৰাবা সেইকেইটা কইন্স যদি বেলেগক হিলিং কৰিব নোৱাৰা কইন্স যদি সেনেকে হিলিং কৰা কইন্সটো জুঠা হৈ যাব বুজি পাইছা আৰু লগতে তোমালোকৰ অপচনেল বস্তু কেইটামান লাগিব কি লাগিব ক্ৰিষ্টেল লাগিব পাৰে এইটো অপচনেল তোমালোকে ল'বও পাৰা নল'বও পাৰা যেনেকে মই দেখাই আছো মই লেবডৰাইটৰ মই এইটো লেপিছ লাজুলি ৰাখো বা পাইৰাইটৰ ৰাখো বা ব্লেক টাৰ্মলিনৰ ৰাখো ক্ৰিষ্টেল থাকিলে অপচনেল হয় এইটো মই কৈ দিছো অপচনেল বস্তু কি এঞ্জেলৰ ফটো ৰাখিব পাৰিবা কিছুমান ভগৱানৰ ফটো ৰাখিব পাৰিবা তোমালোকে অপচনেল এইকেইটা ৰাখিব পাৰিবা আৰু এইখিনি টাইম তোমালোকক কিমান টাইম লাগিব মিনিমাম 5 to 10 মিনিটছ লাগিব এইখিনি কৰোতে তোমালোকে যেতিয়া কামখিনি কৰি ল'বা গোটেই বস্তুখিনি ল'বা 5 to 10 মিনিটছৰ ভিতৰত হৈ যাব টেৰট কাৰ্ড এবজৰ্ব কৰে এনাৰ্জি সাৰাউণ্ডিং আৰু লগতে আমাৰ মাইকে এঞ্জেলক আমি মাতিব লাগিব আমাৰ এঞ্জেল কেনেকে মাতিব মই সেইখিনিও মই শিকাই আছো তোমালোকক কি লাগিব মই কৈ আছো আজি মই বুকৰ পৰা চাই লৈ শিকাই দিম ভালকে তাৰমানে বুকখন তোমালোকে কোনেও উলিওৱা নাই মই চবকে কৈছো বুকখন উলিয়াই ল'বা কিন্তু কোনেও বুকখন ওলাইছা তুমি ন ময়ো ওলাইছো মেম ঠিক আছে ৰেগুলাৰ হিলিং 11 to 20 days আছে কিছুমান হিলিঙত আছে 51 days আছে 51 days আছে কিছুমানৰ 11 days আছে কিছুমান 21 days আছে আৰু এক্সাম্পল তোমালোকে গেপ নকৰিবা 11 days মাছ কৰিবাই মানে একেলগে ব্ৰেক নোহোৱাকে তাৰপিছত কেতিয়াবা আমাৰ কিছুমান প্ৰব্লেম হলে মানে কেতিয়াবা 1 day ব্ৰেক হ'ব পাৰে কিন্তু 3 to 4 days কণ্টিনিউয়াছলি কমপ্লিট এটা চাইকেলত মানে কমপ্লিট কৰিবলৈ চেষ্টা কৰিবা আৰু এঞ্জেলক প্ৰে কৰিবলৈ কেনেকে প্ৰে কৰিব মই কৈ আছো
আৰু কি লাগিব বুজি পালা? তোমালোকে কি লাগিব বুজি পাইছানে? পাইছো। যদি কিবা বুজি পোৱা নাই এইটো সোধা আৰু মেম কইন্সটো আমি এতিয়া হেৰি চোৱা 20 ৰুপিছৰো ল'ব পাৰিম। 20 ৰুপিছটো 20 ল'ব পাৰা 20 ৰুপিছটো ল'ব পাৰা কিন্তু 10 ৰুপিছটোৱে ল'বলৈ আমাক ছাৰে কৈছে কাৰণ কৈছিলে ইণ্ডিয়ান কাৰেঞ্চি যিটো ডাঙৰ কইন্স হয় সেইটো ল'বা এতিয়া 20 ৰুপিছটো আমাৰ ডাঙৰ হয় ল'ব পাৰা কিন্তু 10 ৰুপিছটো ল'লে তোমালোকৰ 20 ৰুপিছ তোমালোকৰ 120 ক্লাইণ্টৰ কৰিবলৈ যদি দিয়ে ছটা কোনোবা এটা হেৰিত 7টা 8টাও লাগি যাব পাৰে তোমালোকে কিমান খুজিবা 5100 খুজিবা 5100 খোজাৰ লগে লগে তাত তোমাৰ কইন্সও থাকি গ'ল আকৌ তোমাৰ কেণ্ডেলো থাকিব তোমাৰ এনাৰ্জিও থাকিব আৰু তোমাকোতো কিবা এটা লাগিব সেইকাৰণে 10 ৰুপিছে কৰিবা আৰু এইটো হৈছে চোৱা মই কৈছো এনাৰ্জি এক্সচেঞ্জ ইম্পৰ্টেণ্ট যেনেকে আদান প্ৰদান আমাৰ এনাৰ্জি এক্সচেঞ্জ মানে কি আদান প্ৰদান আমি বেলেগক যেতিয়া হিলিং কৰো মানে আমি যেনেকে আমি অক্সিজেন লওঁ গছ গছনিৰ পৰা অক্সিজেন লওঁ কাৰ্বন ডাই অক্সাইড আমি এনাৰ্জি এক্সচেঞ্জ গছ গছনিৰ পৰাও আমি পাওঁ আমিও তেওঁলোকক দিওঁ নে নিদিওঁ এইটো প্ৰকৃতিৰ নিয়ম হয় আমি এনাৰ্জি এক্সচেঞ্জ দিব লাগে কৰ্মাৰ কথা আপুনি নিজৰ সন্তান বা সম্পত্তিৰ ধন সম্পদ আদিৰ বাবে সদায় কিবা এটা থাকিব লাগে আৰু মৃত্যুৰ পিছতো অতীতৰ জন্মৰ আদান প্ৰদান চলি থাকে বুলি বিশ্বাস কৰা হয় মৃত্যুৰ পিছতো আমাৰ কৰ্মাটো চলি থকা বুলি বিশ্বাস কৰা হয় সেইকাৰণে সদায় এনাৰ্জি এক্সচেঞ্জ ল'বলৈ লাগে আমি এনাৰ্জি এক্সচেঞ্জটো লোৱাটো মই আজি ক্লাছতো মৰ্ণিঙতো কৈছো এতিয়াও কৈছো যেতিয়া হিলিং কৰিবা এনাৰ্জি এক্সচেঞ্জ ল'বাই এনাৰ্জি এক্সচেঞ্জ মাষ্ট বি আৰু এফাৰ্মেশ্যন লাগিব এফাৰ্মেশ্যনটো তোমালোকে নিজৰ মতে এফাৰ্মেশ্যনটো বনাই ল'বা বুকখনততো দিয়া আছে এফাৰ্মেশ্যন মোক প্ৰত্যেকটো এতিয়া মই কৈ যাম কিন্তু এফাৰ্মেশ্যনটো তোমালোকে নিজেও বনাই ল'ব পাৰিবা এঞ্জেলক কেনেকে মাতিবা এফাৰ্মেশ্যন কেনেকে দিবা সেইখিনি তোমালোকৰ নিজৰ ওপৰত কথা মেম হয় মানে 11 days যদি আমি হিলিং দিওঁ 11 daysৰ কাৰণে বেলেগ বেলেগ কইন্স ইউজ কৰিব লাগিব নে একেটাই হ'লেই হ'ব নাই একেটাই কৈছো সেইটো কাৰণে কৈছো ন তোমালোকে কি কৰিবা শুনা ফাৰ্ষ্টতে তোমালোকে সৰু টেমা কইন্স থব পৰাকে সৰু টেমা থাকিলেও কথা নাইকিয়া মই ফেনখন অফ কৰি লওঁ দেই আৱাজটো বেছি এই মই কি কৰো এনেকুৱা বক্স বিলাক সৰু সৰু এনেকুৱা বক্স থাকে নহয় এটা কইন্স মই হিলিং কৰি লৈ আজি থৈছিলো এয়া বাতি এনেকুৱা বাতিত মই কিবা এয়া কইন্স এই বক্সটোত তুমি কইন্সটো ৰাখিলা মই তোমালোকক যি দেখাই দিছো বক্সটোত কইন্স ৰাখিলা কাৰ নামত কৰিছিলা এই কইন্স কেইটা কাৰ হয় এইকেইটা ধৰা তোমালোকৰ কণমানিয়ে কৰিছা নিজৰ কাৰণে এবাণ্ডেন্সৰ কাৰণে নিজৰ বুলি চেল্ফ বুলি লিখি থৈ এবাণ্ডেন্স বুলি লিখি কাগজ এখনত থৈ দিবা থৈ এই বক্সটো বন্ধ কৰি থৈ দিবা যেতিয়া তোমাৰ এইটো মেচ বক্সো হ'ব পাৰে বটলো হ'ব পাৰে যিকোনো কইন্স কেইটা থব পৰা ধুনীয়াকে এটা বক্স বনাই ল'বা যেন মিক্স নহয় যদি বেলেগৰ কইন্সটো হেৰি হৈ যায় তেতিয়া কইন্সটো জুঠা হৈ যায় বুলি কয় বুজি পাইছা কইন্সটো জুঠা নকৰিবা কইন্স মোক কণমানিয়ে সুধিছিলা নেকি ন কইন্সটো মই এইটোৰ লগত কোনোবা এগৰাকীয়ে মোক সুধিছিলে নাই মই সোধা নাই কোনোবা সুধিছিলে মই কইন্সটো কি কৰিম বুলি একেটা কইন্সকে তেওঁ লগাইছিলে চাগৈ ফাৰ্ষ্টতে আমাৰ কি আছে ফাৰ্ষ্টতে আমাৰ হিলিঙত যিটো আছে হা কোনে কৈছে মই সুধিছো তুমি সুধিছিলা ন তামিদা সুধিছিলা আমিদা কইন্সটো কি কৰিবা বুজি পালা এতিয়া মই কৈ দিছো কইন্সটো কেনেকে এনেকুৱা সৰু সৰু বক্স ল'বা বা বটল ল'বা বা জুইচলা বক্স ল'বা সহজতে পোৱা জুইচলা বক্সত তুমি ভৰাই থৈ দিবা আৰু নামটো লিখি থবা যেন জুঠা নহয় কইন্স কেইটা উঠালা নিজৰ কইন্স কেইটা ইয়াত থলা আৰু এটা সৰু বক্স ল'লা তাত বেলেগৰ কাৰণে হিলিং কৰা কইন্স কেইটা থলা আৰু এঞ্জেল হিলিং কৰোতে যেনেকে আমাৰ ৰেকি কৰোতে আমি 21 ডেজৰ কাৰণে আমি কিমান লওঁ 2100 লওঁ কিন্তু এঞ্জেল হিলিং কৰোতে তোমালোকে 5000 মিনিমাম 5100 ল'বাই কেলে কেণ্ডেলৰ দাম এটা হিলিঙত কেণ্ডেল কেতিয়াবা 3ডালো লাগে 4ডালো লাগে লগতে কইন্স আছে লগতে তোমালোকৰ এনাৰ্জি আছে So 5000 তোমালোকে যদি ৰেটটো তোমালোকে নিজে যদি 5100 কৰি দিয়া তেতিয়া সব ক'বলৈ ভাল হয় ন 5100 আমি এঞ্জেল হিলিং কৰি দিম লগতে আমি আপোনালোকক আমি ৰেকি হিলিঙো
মাজে মাজে কৰি দিম এনেকে মেম কৈ তোমালোকে হিলিঙত 5100 মিনিমাম ল'বাই হয় মেম ছাৰ কওক হয় এই ফটো ওপৰত যে আছে 5টা 7টা হেৰি এঞ্জেল এইকেইটা লাগিব হয় নেকি এটাকেইটা এইটো অপচনেল কৈছো মই ন অপচনেল মানে আপুনি যদি আপোনাৰ মনটো ভাল লাগিবলৈ এঞ্জেল এটাও ল'ব পাৰে দুটাও ল'ব পাৰে তিনিটাও আপোনাৰ কথা মই প্ৰথমতে এগৰাকী এঞ্জেল লৈয়ে কৰিছিলো এতিয়া মই বাৰু আনি থাকো ৰাখি মোৰ গোটেই কেইগৰাকী এঞ্জেল হৈছে বা দুগৰাকী তিনিগৰাকী লৈও কৰিব পাৰে আৰু সেইটোতো অপচনেল বুলিয়ে কৈছো মই কিনিব লাগিব এতিয়া কিনিব পৰা নাই মোৰ হিলিং নহ'ব এইটো নাভাবিব কওক ছাৰ এটা 7 চক্ৰ হেলিং সেইটো এঞ্জেলটো লৈও হ'বনে হ'ব 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 আচ্ছা আৰু এনেকুৱা গুগলত চাৰ্চ কৰিব আৰ্কেঞ্জেল মাইকেল তেতিয়া অ ফটোখন আহিব লৈছো ফটোখন ফটো সেই উলিয়াই লৈছো ফটোকেইখন আপোনালোকে প্ৰিণ্ট আউট কৰি উলিয়াই লৈও হয় ৰাখিব পাৰে হয় উলিয়াই লৈছো সেনেকে ৰাখিব পাৰিব এইখিনি হৈছে এঞ্জেল আৰু কাৰ্ডখন যিখন কাৰ্ড আনিব ইয়াত 13 ৰিডাৰ যদি কোনোবা আছে কোনোবা 13 ৰিডিং কৰে বোলে তেওঁলোকে সেই ৰিডিং কৰা ডেকটো কিন্তু হিলিং কৰাত ইউজ নকৰিব আচ্ছা মই মেম এটা মই কাম কৰিছো অ এই কাৰ্ডবিলাক মই এই কিতাপত মতে দি উলিয়াই লৈছো হ'ব কিতাপৰ মতে মতেদি উলিয়াই লৈছো অ কিবাৰ পৰা মানে হ'বনে প্ৰিণ্ট আউট কৰি লৈছে ন কিতাপটো উলিয়াই লৈছো কাৰেণ্ট কালাৰে কৰি লৈছে নে কালাৰ কৰি লৈছো ঠিকে আছে মোক এইটো মোৰ এজনী লগৰে কৰিছিলে তাই ফাৰ্ষ্টতে আইডিয়াটো তাই কৰিলে কি কৰিলে গুগলত চাৰ্চ কৰিলে কাৰ্ড ধৰক এতিয়া এবেণ্ডেঞ্চৰ কাৰণে যিকেইখন কাৰ্ড লাগে সেইকেইখন কাৰ্ড তাই প্ৰিণ্ট আউট কৰি উলিয়াই লৈ কাটি লৈ সেনেকৈও কৰিছিলে কিন্তু মানে সেইখিনি কৰি থাকোতে তাতকে কাৰ্ডটো কেতিয়াবা ফ্লিপকাৰ্টত বা এমাজনত 500-600 পোৱা যায় কাৰ্ড ডেকটো এটা ডেক হিলিং কৰিবলৈ কিনি লৈ ল'বও পাৰে মানে সহজতৰ কৈছো আৰু কিনি লৈ ল'লে সেইটো কিনি কাৰ্ডখিনি হয় এতিয়া প্ৰেক্টিচ কৰি সেইটো থাকক কিনি মই এতিয়া এইটো বনাই লৈছো প্ৰথমতে বনাই দিছে ঠিক আছে অ'কে মেম এতিয়া প্ৰথমতে আমাৰ কি আছে আইডিয়েল এণ্ড কাৰেক্ট লাইফ পাৰ্টনাৰৰ কাৰণে 1 নম্বৰ হিলিংটো হৈছে কি আমাৰ এজন লাইফ পাৰ্টনাৰ যিটো নেকি আমাৰ কাৰণে আইডিয়েল হ'ব কাৰেক্ট লাইফ পাৰ্টনাৰ কেতিয়াবা আমি লাইফ পাৰ্টনাৰ সদায় মই আগতেও মই কৈছিলো আমি বিয়াৰ কাৰণে বিয়া লাগে বুলি কৈ থাকো তাৰপিছত কি হয় বিয়া হৈ যায় ডিভোৰ্চ হৈ যায় সেইটো কাৰণে ইয়াত কি লিখা আছে এট্ৰেক্ট এন আইডিয়েল এণ্ড কাৰেক্ট লাইফ পাৰ্টনাৰৰ কাৰণে প্ৰথম হিলিংটো আছে তাত আপোনাৰ কি লাগিব মই এইটো আজিলৈকে হিলিং কৰা নাইকিয়া এইটো কোনো অহা নাইকিয়া বাৰু এইটো হিলিঙৰ প্ৰথম লাগিব আপোনাৰ টেম্পাৰেঞ্চ কাৰ্ডটো আপোনালোকে বুক কিতাপ মই দেখাই ল'ব লাগিব আৰু টেম্পাৰেঞ্চ কাৰ্ডটো এনে গুগলত চাৰ্চ কৰিলেও পাব আৰু যেতিয়া আমি কাৰ্ড কিনি ল'ম নহয় তেতিয়া দেখিবই টেম্পাৰেঞ্চ কাৰ্ড ৰ'ব দেখাই আছো চবে কিনিছে নে কাৰ্ড নে কিনা নাই অৰ্ডাৰ দিছোহে আহি পোৱাই নাই টেম্পাৰেঞ্চ কাৰ্ডটো হৈছে কি আমাৰ বেলেঞ্চিং কৰে হা বেলেঞ্চ কাৰ্ড ইয়াত বেলেঞ্চ মই দেখাই আছো এইখন হৈছে টেম্পাৰেঞ্চ এই কাৰ্ডখন চব বুকৰ লগত মিলিছে নে মোলা নাই এখন টেম্পাৰেঞ্চ কাৰ্ড লাগিব তাৰপিছত লাগিব লাভাৰ কাৰ্ডখন মই ফাৰ্ষ্টৰটো দেখাই দিছো কেনেকে কৰিব আৰু 4 of wands মানে যিবিলাক লাঠি লেখিয়াকে থাকে সেইটো হৈছে wands মই দেখাই আছো কাৰ্ড কেতিয়াবা Age of Wands খন লাগে ন হেৰি লাগে লাভাৰ কাৰ্ড লাগে 4 of wands লাগে Four of লাভাৰ Wands তুমি দেখুৱাই দিয়া যদি দেখুৱাই দিয়াচোন মইতো চাইছো বাৰু মই লাভা কাৰ্ডখন দেখাইছিলো
লাভাৰ্ছ কাৰ্ডখন দেখাই দিয়া আৰু 4 of Wandsখন দেখাই দিয়া প্ৰত্যেকখন কাৰ্ড দেখুৱাই থাকিবলৈ দিগদাৰ হ'ব মই প্ৰথমটোত বাৰু দেখাই দিওঁ এবাৰ দেখুৱাই দিয়াচোন মোৰ তাত ওলোৱা নাই এতিয়া 4 of Wands আৰু টেম্পাৰেন্স আৰু লাভাৰ্ছ এই তিনিখন কাৰ্ড লাগিব কাৰ্ডকেইখন ধুনীয়া লাভাৰ কাৰ্ড লাভাৰ লাভাৰ কাৰ্ড কাৰ্ডখন এনেকুৱা এই গুচিয়ে গ'ল তাৰপিছত লাভাৰ তোমাৰ কাৰ্ড 4 of Wands Wandsৰ কাৰ্ডটো হৈছে তাত চালে গম পাবা 4 of Wandsৰ একদম চেলিব্ৰেশ্যন কাৰ্ড হয় চেলিব্ৰেট কৰি থকা তো সেই তিনিখন কাৰ্ড লাগিব তাৰপিছত আমি কাক মাতিম ফাৰ্ষ্টতে আমি মাতিম আৰু কেণ্ডেল জ্বলাই ল'বা কেণ্ডেল কেইটা লাগিব টি লাইট কেণ্ডেলৰ কথা কয় মই টি লাইট কেণ্ডেল এমাজনৰ পৰা আনি চাইছিলো নজ্বলে আধাতে যদি নুমাই যায় সেইকাৰণে কি কৰিবা এনেকুৱা বাতি এইটো 4 of Wands 4 of Wands দিছে চেলিব্ৰেশ্যন কাৰ্ড হয় ধুনীয়া এটা পাৰ্টিৰ কাৰ্ড হয় তোমালোকে নিজেও চাই ল'ব পাৰিবা বুকখন চাই কাৰ্ডকেইটা উলিয়াই ল'বা 4 of Wands কোনটো কাৰ্ড বুকখনত কাৰ্ডৰ লগত মিলাই ল'বা তাৰপিছত এই তিনিখন কাৰ্ড লাগিব তোমালোকক লাইফ আইডেল পাৰ্টনাৰৰ কাৰণে হিলিং কৰিবলৈ কি কৰিব লাগিব প্ৰথমতে ধুনীয়া কাপোৰ এখন পাৰি ল'বা কাপোৰটো কৈছে এভইড কৰিবা ব্ৰাউন এণ্ড ব্লেক এভইড কৰিবা আৰু কেণ্ডেল ব্লেক কেণ্ডেল এভইড কৰিবা হিলিঙৰ কাৰণে ৰিলেশ্যনশ্বিপ হিলিঙৰ কাৰণে পিংক কালাৰো ইউজ কৰিব পাৰিবা গ্ৰীণ কালাৰো ইউজ কৰিব পাৰিবা বগাও ইউজ কৰিব পাৰিবা বা ৰঙাও ইউজ কৰিব পাৰিবা কিন্তু ব্লেক কালাৰ নকৰিবা আৰু চবতকে ভাল হোৱাইট কালাৰে মই হোৱাইট কালাৰে বেছিকে ইউজ কৰোঁ তো কি কৰিবা আৰ্কেঞ্জেল ৰাফেলক মাতিবা আই ইনভকিং ইউ প্লিজ কাম এণ্ড হেল্প ফাইণ্ডিং মোক বিচাৰিবলৈ ডিভাইনৰ লাভ মোক বিচাৰি দিয়া ডিভাইনৰ লাভ উইথ ইউৰ ব্লেছিং তোমাৰ ব্লেছিঙেদি মই যেন কাৰেক্ট লাইফ পাৰ্টনাৰ মোৰ কাৰণে এইখিনিত একদম তোমালোকে চাবা ইংলিছটো সহজ ইংলিছ দিয়া আছে একদম সহজ ইংলিছ দিয়া আছে পাৰ্টনাৰক যেন মই কাৰেক্ট লাইফ পাৰ্টনাৰ পাওঁ তাৰ কাৰণে মোক ব্লেছ কৰা আৰু ছাকচেছফুলি মানে মোৰ কাৰণে এজন ভাল লাইফ পাৰ্টনাৰ মোৰ কাৰণে আনি দিয়া বা ব্লেছিং কৰা অসমীয়া দি ক'বও পাৰিবা তোমালোকে ইংলিছত ক'ব নোখোজিলে এনেকে সহজতে ক'বা আৰ্কেঞ্জেল ৰাফেল প্লিজ কাম মোক ব্লেছিং দিয়া মোৰ এজন ভাল লাইফ পাৰ্টনাৰ এজন পাবৰ কাৰণে মোক ব্লেছিং দিয়া তাৰপিছত কি কৰিবা ছাকচেছ আৰু আমেন 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 কৈ কইন্সটো তাত লিখা থাকিব আৰ্কেঞ্জেল ৰাফেলৰ ওপৰত ৰাফেলৰ মানে যোনখন কাৰ্ড টেম্পাৰেন্সৰ ওপৰত দি দিবা মাজতো দিব পাৰিবা ওপৰতো দিব পাৰিবা টপতো দিব পাৰিবা দিলা সেইটো হৈ গ'ল এফাৰ্মেশ্যন ছেকেণ্ড এফাৰ্মেশ্যন হ'ব কি আৰ্কেঞ্জেল গেব্ৰিয়েল মোক উইজডম দিয়া চাইন দিয়া কাৰেক্ট পাৰ্চন মোৰ লাইফত আহিবৰ কাৰণে মোক কাৰেজ দিয়া এক্সপ্ৰেছ কৰা মাই লাভ দিয়া পাৰ্চন মোৰ লাইফ পাৰ্টনাৰজন যেন ভাল হয় তোমালোকে ক'বা মোৰ লাইফ পাৰ্টনাৰজন ভাল হ'বৰ কাৰণে কাৰেজ হ'বৰ কাৰণে আই কল আপন ইয়ৰ ব্লেছিং নাও মোক তোমাৰ ব্লেছিং দিয়া ব্লেছিং দিয়া বুলি কৈ কইন্সটো কি কৰিবা আমেন আমেন ক'বা আৰু নিজৰ মতে ক'ব পাৰিবা মোক এইখিনি প্ৰথমতে তোমালোকে ট্ৰান্সলেট কৰি ল'বা অসমীয়া দি যদি ইংলিছত ক'বলৈ বেয়া পোৱা আৰু বা ইংলিছত ক'লেও কথা নাইকিয়া মই কৈছো ন এঞ্জেলে ইংলিছ হিন্দী অসমীয়া তামিল তেলেগু চব বুজি পায় তাৰপিছত কইন্সটো কি কৰিবা তোমালোকে লাভাৰ্ছ কাৰ্ডত দিবা তাৰপিছত থাৰ্ড ইনভক কৰিবা আৰ্কেঞ্জেল চামুৱেল আৰ্কেঞ্জেল চামুৱেল মোক এজন মানে মোক বিচাৰ কৰিবলৈ সহজতে বিচাৰ কৰিবলৈ ৰাইট পাৰ্চনক তুমি মোক সহায় কৰা আৰ্কেঞ্জেল চামুৱেল মোক পাৱাৰ দিয়া এই বুলি কৈ মানে অবষ্টেকেল কিবা বাধা বিঘিনি যদি আছে বাধা বিঘিনিবিলাক নাইকিয়া কৰি মোক এজন ভাল লাইফ পাৰ্টনাৰ দিয়া বুলি কয় বা মোক বুলি নহয় যদি যাৰ নামত কৰিবা এতিয়া চাপ'জ মই ইপচিতাৰ নামত কৈছো ইপচিতাক এজন ভাল লাইফ পাৰ্টনাৰ দিয়া তেওঁ যেন ভাল লাইফত আহি তেওঁৰ সুখেৰে শান্তিৰে থাকিব পাৰে তেনেকুৱা এজন লাইফ পাৰ্টনাৰ দিয়া বুলি কৈ সেই 3 নম্বৰ কাৰ্ডখনত দি দিলা দি দিয়াৰ পাছত কি কৰিবা আৰ্কেঞ্জেল চামুৱেলক ক'বা যে এঞ্জেল প্লিজ কাম এণ্ড হেল্প মি গেট মেৰিড টু মাই লাভ তেওঁৰ লগত যেন ভালকে বিয়া হোৱাৰ পাছত এইখিনি পঢ়ি লৈ পিনি তোমালোকে গোটেইখিনি পঢ়িবা প্লিজ হিল মি অবষ্টেকেল কামিং ইন মাই লাভ মোৰ বিয়াত যদি ভাল লাইফ পাৰ্টনাৰ যদি কিবা অবষ্টেকেল আছে সেই অবষ্টেকেল বিলাক নাইকিয়া কৰি তুমি ভাল লাইফ পাৰ্টনাৰ এটা আনি মোক বিয়া পাতাবলে মানে সহজতে ভাল এজন আহে যেন মোৰ ওচৰলৈ এনে নিজৰ ভাষাত এফাৰ্মেশ্যনটো নিজৰ ভাষাত দিব পাৰিবা ইয়াত খালি এক্সাম দিছে মানে এক্সাম্পলহে দিছে ইয়াত বাকীখিনি তোমালোকে নিজে কৈ যাব পাৰিবা আৰু আমেন আমেন কৈ কেনে কইন্সটো 4 of Wandsত দি দিবা তাৰপিছত কি কৰিবা তোমালোকে অলপ দেৰি 5 to 10 minutes তোমালোকে ভিজুৱেলাইজ কৰিবা চাপ'জ এতিয়াতো চব ইয়াত মেৰিডে আছে মই কাৰ কথা ক'ম
কোনোবা কাৰোবাৰ দুজনৰ তোমালোকৰ মাজত হিলিঙৰ কথা চিন্তা কৰিলা সেই দুজনৰ যেন বিয়া হৈ গ'ল ভিজুৱেলাইজ কৰিবা অলপ দেৰি ভিজুৱেলাইজ কৰিবা আৰু এঞ্জেলক ক'বা ইয়াত কিবা নিগেটিভ আছে যদি চাইন দিয়া পজিটিভ আছে যদিও চাইন দিয়া বুলি কৈ চকুকেইটা বন্ধ কৰি অলপ দেৰি প্ৰে কৰিবা যেতিয়া প্ৰে কৰিবা প্ৰে কৰাৰ তোমালোকে নিজৰ ইনটিউচন থাকিব ন যে মই 3 মিনিট কৰিম 5 মিনিট কৰিম 10 মিনিট কৰিম কৰাৰ পিছত যেতিয়া চকু খুলিবা কেতিয়াবা কেণ্ডেলতো চাইন দিয়ে কেতিয়াবা আৱাজো কৰে মই আগতে ফাৰ্ষ্টতে মই ৰাতি 12টা 1টালৈকে মই এঞ্জেল হিলিং কৰো ৰাতিপুৱালৈকে কেণ্ডেল জ্বলি থাকে ৰাতি ধাপ 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 কেণ্ডেল ফুটাও মই আৱাজ শুনিছো কেতিয়াবা মই যেতিয়া প্ৰথম শিকিছো তেতিয়া মই বহুতকে হিলিং কৰিছিলো তেনেকে তাত ঠিক তেনেকে ছেকেণ্ড নাম্বাৰটো আছে হিল ইয়ৰ ৰিলেশ্যনশ্বিপ উইথ ইয়ৰ লাভাৰ তোমাৰ নিজৰ ভাল পোৱাজনৰ লগত ৰিলেশ্যনশ্বিপ হিলিং কৰিবৰ কাৰণে ছেকেণ্ড নাম্বাৰটো আছে সেইটো বুজাই দিব লাগিব নে বুজি পাবা কিতাপখন চালেই হ'ল একো মানে একদম সহজতে দি থোৱা আছে ইংলিছো চব সহজ আছে আৰু মেম কিতাপখন অসমীয়াতো লিখা আছে চব লিখাই আছে PDF ত অসমীয়াটো আছে আৰু তাৰপিছত 3 নম্বৰটো আছে আমাৰ এইটো হিলিং মই প্ৰায় লগাও এইকেইদিন সময় পোৱা নাই কাৰণে লগোৱা নাই ইনফিনাইট এবান্ডেন্স নিজৰ লাইফৰ কাৰণে এইটো তোমালোকে সদায় লগাবা এই হিলিংটো সদায় লগাবা এই হিলিংটো লিখা আছে মোক এনেকুৱা ব্লেছিং কৰা ব্লেছ মি মোক এবান্ডেন্স দিয়া মোক মই যেন বেলেগক হেল্প কৰিব পাৰো মোৰ গ'ল এচিভ কৰিবলৈ মোক সহায় কৰা এনেকুৱাই এফাৰ্মেশ্যন আছে প্ৰথমতে মাতিব লাগে আৰ্কেঞ্জেল এৰিয়েলক ছেকেণ্ডতো মাতিব লাগে আৰ্কেঞ্জেল এৰিয়েলক 3 নম্বৰটো মাতিব লাগে আৰ্কেঞ্জেল এৰিয়েলক 4 নম্বৰত মাতিব লাগে আৰ্কেঞ্জেল ইউৰিয়েলক তাৰপিছত ইউৰিয়েলক কিয় মাতিব লাগে আৰ্কেঞ্জেল ইউৰিয়েলক মোক যেন ডিভাইনৰ ব্লেছিং দিয়ে তাৰপিছত আমি যেতিয়া আমাৰ লাইফত সবখিনি এবান্ডেন্স পাই যাওঁ আমাক শত্ৰুৱে যেন আগুৰি ধৰিব নোৱাৰে শত্ৰুৱে যেন একো কৰিব নোৱাৰে তাৰ কাৰণে আমাক কি পাতিব লাগে আমাক প্ৰটেকশ্যন দিবলৈ কোন এঞ্জেলক লাগে আমাক মাইকেলক মাতি লৈ অলপ দেৰি ঠিক তেনেকে এবান্ডেন্স আহিছে বুলি আমি নিজকে প্ৰটেকশ্যন দিছে আৰু মই ভিজুৱেলাইজ কৰিবা বেংক বেলেঞ্চ বাঢ়ি গ'ল কেছ বহুত হৈ গ'ল এনেকে অলপ দেৰি ভিজুৱেলাইজ কৰি সেইটো হিলিং সেইখিনিতে আৰু 5 to 10 মিনিটছে লাগে তাৰপিছত কি কৰিবা ক্লায়েণ্ট ফৰ ইয়ৰ বিজনেছ আমাক এতিয়া কি লাগে আমাক ক্লায়েণ্ট লাগে এই দুটা হিলিং নিজৰ কাৰণে সদায় লগাবলৈ চেষ্টা কৰিবা ক্লায়েণ্ট আৰু এবান্ডেন্স আমাক যেতিয়া ক্লাছ ছাৰে শিকাইছে ছাৰে বোলে এই দুটা হিলিং এভৰি ডে ফাৰ্ষ্টৰ পৰা এতিয়ালৈকেও কৰি আহিছে হিলিং মই এবান্ডেন্স আৰু ক্লায়েন্টৰ হিলিং মোৰ ডেইলি চলে চলে চোৱা আৰু তাৰপিছত এডিকশ্যন তোমালোকে খুব আমাৰ কি আহে এডিকশ্যনৰ কাৰণে কোন এঞ্জেলক মাতিব কি লাগে কাৰ ডেভিল লাগে টেম্পাৰেন্স লাগে চেৰিয়েট লাগে 6 of 1 লাগে তো তাত কাক মাতিব লাগিব আমি আৰ্কেঞ্জেল ৰাফেলক মাতিব লাগিব তাৰপিছত আৰ্কেঞ্জেল গ্যাব্ৰিয়েলক মাতিব লাগিব তাৰপিছত আৰ্কেঞ্জেল মাইকেলক মাতিব লাগিব আৰ্কেঞ্জেল ৰাফেলে হিলিং কৰিব বেড হেবিট বিলাক নাইকিয়া কৰিব আৰ্কেঞ্জেল গ্যাব্ৰিয়েলে সাহস দিব বেলেঞ্চ কৰিব আৰ্কেঞ্জেল মাইকেলে প্ৰটেকশ্যন দিব মোক চবে কৈ আছিলে ষ্টুডেণ্টৰ কাৰণে হিলিং আছে নেকি মোক কালিও মই মেছেজ এটা দেখিছিলো হাউ টু গেট ছাকচেছ ইন কম্পিটিটিভ এক্সামৰ কাৰণে আছে 6 নম্বৰত আছে এইটো কাক মাতিব লাগে 6 নম্বৰটো চোৱা ফাৰ্ষ্টতে মাতিব লাগে আৰ্কেঞ্জেল ইউৰিয়েলক সাহস দিবৰ কাৰণে আৰ্কেঞ্জেল গ্যাব্ৰিয়েলক মাতিব লাগে আৰ্কেঞ্জেল লেজিয়েলক মাতিব লাগে আৰু মেডিটেশ্যন ঠিক তেনেকে 5 to 10 মিনিট কি আছে মই তোমালোকক কৈ দিছো আমাৰ ৰিলেশ্যনশ্বিপ কেতিয়াবা আমাৰ পেৰেণ্টছৰ লগতো বেয়া হয় কেতিয়াবা কোনে মাক বাপেকৰ লগত ল'ৰা ছোৱালী কেতিয়াবা মাতবোল নহয় কিবা নহয় তেতিয়া আমি কি কৰিম 7 নম্বৰত আছে হাউ টু হিল ইয়ৰ ৰিলেশ্যনশ্বিপ উইথ পেৰেণ্টছ 8 নম্বৰত আছে তোমালোকে কেনেকে ডিজায়াৰ জবৰ কাৰণে বেলেগৰ কাৰণে হিলিং কৰোঁতে এফাৰ্মেশ্যনটো তেওঁ জব পাই গ'ল বুলি এনেকুৱা ধৰণৰ এফাৰ্মেশ্যন দিবা নিজৰ কাৰণে কৰিলে মানে নিজৰ হৈ গ'ল বুলি ক'বা আৰু 9 নম্বৰত আছে ছাকচেছ ইন লিগেল মেটাৰ্ছ কেতিয়াবা কোৰ্ট কেছৰ কাৰণে জিকিবৰ কাৰণে নিজৰ পক্ষে আনিবৰ কাৰণে এইটো আছে আমাৰ হিলিং 9 নম্বৰত বাইদেউ জবৰ কাৰণে কাক ক'ব লাগিব জবৰ কাৰণে তাত আছে চাই দিছো নাম্বাৰ 8 নাম্বাৰ 8ত আছে
তাত কাৰ্ড লাগিব দা ফুল কাৰ্ড মোৰ কাৰ্ডখিনি এতিয়া গোটেইখিনি দেখালে টাইম লাগি যাব তাৰপিছত পেণ্টাকল লাগিব 3 অফ কাপ লাগিব 9 অফ কাপছ লাগিব এই 4টা কাৰ্ড লাগিব তোমাৰ মাতিব লাগিব কোন কোন এঞ্জেলক আৰ্কেঞ্জেল ৰাগুৱেলক মাতিব লাগিব ছেকেণ্ডতে আৰ্কেঞ্জেল এৰিয়েলক মাতিব লাগিব তাৰপিছত আৰ্কেঞ্জেল ৰাফেলক এই 3গৰাকী মাতিব লাগিব এৰিয়েল ৰাফেল আৰু কাক ক'লে বাইদেউ ৰাগুৱেল RAGUEL ৰাগুৱেল আৰ্কেঞ্জেল ৰাফেল এই 3গৰাকীক জবৰ কাৰণে মাতিব লাগিব আৰু পঢ়াৰ কাৰণে বাইদেউ 7 নম্বৰত আছে ক'লে যে হয় 7 নম্বৰত আছে আমাৰ কাৰণে মই কৈ আছো তাত লাগিব কাৰ্ড লাগিব 7 অফ কাপ দা ষ্টাৰ কাৰ্ড আৰু 6 অফ কাপছ 10 অফ কাপছ আৰু 10 অফ পেণ্টেকল তোমালোকে ইয়াত কইন্স কেণ্ডেল লাগিব ইয়াত 5ডাল আৰু ফাৰ্ষ্ট মাতিব লাগিব আৰ্কেঞ্জেল ইউৰিয়েলক হয়তো ৰিলেশ্যনশ্বিপ চৰি 7 নম্বৰ নহয় 7 নম্বৰ ময়ো চোৱাই নাই এতিয়া এক্সামৰ কাৰণে 6 নম্বৰ 5 of wands লাগিব 7 of wands লাগিব আৰু 6 of wands লাগিব তিনটাই লাগিব তিনটাই কেণ্ডেল লাগিব আৰু ফাৰ্ষ্টতে তোমালোকে মাতিব লাগিব আৰ্কেঞ্জেল ইউৰিয়েলক ইনভক কৰি কেনে ৱেলকাম ডিভাইন ব্লেছিং দিয়া ডিভাইন ক্ৰিয়েটিভ আইডিয়া দিয়া অভাৰকাম মানে কম্পিটিশ্যন কিছুমানৰ কাৰণে ধৰা এক্সামৰ কাৰণে মোক সহায় কৰা বুলি ক'বা তাৰপিছত আৰ্কেঞ্জেল গেব্ৰিয়েলক সদায় কয় ষ্ট্ৰেংথ আৰু কাৰেজ আমাক দিয়ে কম্পিটিশ্যনৰ কাৰণে তেওঁ এক্সামত বহিবলৈ আমাক সাহস দিব আৰ্কেঞ্জেল গেব্ৰিয়েলক মাতিব লাগে 3 নম্বৰত আমি মাতিব আৰ্কেঞ্জেল ৰেজিয়েল তুমি বুকখন উলিয়াই ল'বাচোন বুকখন উলিয়াই লৈ আৰু অসমীয়া ডিম্পি অসমীয়াখন আকৌ এবাৰ দি দিবা নহয় মানে অসমীয়াবিলাক আছে অসমীয়াখন আছে একেলগে আছে মানে হিন্দী একেলগে ইংলিছ আছে অসমীয়া তিনটা আৰু তিনটা অসমীয়া ভাষাতে আছে একেলগে একেলগে আছে দি দিবা PDF খনত 3টা লেংগুৱেজতে দিয়া আছে তিনটা তিনটা লেংগুৱেজতে দি আছে উম আৰু লোন ডেপ্টৰ কাৰণে ধাৰ ঋণৰ কাৰণেও আমাৰ আছে 11 নম্বৰত চাবা 11 নম্বৰত ধাৰ ঋণৰ কাৰণে 11 নম্বৰত আছে নিগেটিভ ইভি লাইন নজৰ দুখৰ কাৰণে আছে 12 নম্বৰত ব্লেক মেজিকটো আছে 13 নম্বৰত কিমান ধুনীয়া ধুনীয়া হিলিং আছে চাবাচোন আৰু কৰি চাবা কিমান ভাল লাগে 14 নম্বৰত আছে ষ্ট্ৰেছ নিগেটিভ এইটো কিন্তু মই বহুত প্ৰমাণ পাইছো বেলেগক কৰি কেনে অভাৰ থিংকিং বিলাকৰ কাৰণে কৰ্ড কাটিং যিটো আমাৰ কিছুমান পাৰ্চনৰ লগত আমাৰ অতৰাবলৈ কাৰণে কেতিয়াবা এনেকুৱা আহে ন হিলিং যে মোক এইজন মানুহৰ লগত কৰ্ড কাট কৰি দিয়ক এইটো এটা লক্ষ্য কৰিবা কৰ্ড কাট কৰাৰ আগতে কোনে কাক হিলিং কৰিবলৈ দিছে যদি ধৰা কেতিয়াবা মই ধৰা মোৰ ল'ৰাটো গাৰ্লফ্ৰেণ্ডজনীক মোক এৰুৱাবলৈ মানে কৰিবলৈ দিছো তেতিয়া সেনেকুৱা ধৰণৰ কাম নকৰিবা তেওঁলোকে যদি সোলমেট হয় তেওঁ যদি ওপৰতে যদি তেওঁলোকৰ মিল হৈ আহিছে আমি ইয়াত কিয় তেওঁলোকক কৰ্ড কাট কৰি কেনে আমি আমাৰ এনাৰ্জিটো ল' কৰিম সেইটো কেতিয়াও নকৰিবা চাই ল'বা এই 15 নম্বৰটো সেইটো কৰ্ড কাটিং কাৰণে পাৰ্টিকুলাৰ পাৰ্চন তোমাৰ লাইফৰ পৰা ৰিমুভ কৰিবলৈও আছে 17 নম্বৰ পাৰ্টিকুলাৰ পাৰ্চন বোলে মোক এই মানুহজন মোৰ লাইফত আহি কেনে মোৰ বহুত অশান্তি হৈছে তেওঁক মই ৰিমুভ কৰিব লাগে তেতিয়াও আছে হিলিং কি হিলিং আছে মই কৈ দিছো তোমালোকে চাই ল'বা ষ্টাক মানি কেতিয়াবা আমাৰ পইচা ফচি যায় তেতিয়াও আমাৰ সেইটো আছে 18 নম্বৰত এইটো হিলিংটো গোটেই বুকখন ধুনীয়াকে চাবা চাই লৈ যদি বুজি নোপোৱা মোক কবা হেল্থ ইছ্যু এতিয়া চোৱা জেনেৰেল হেল্থ ইছ্যু আছে জেনেৰেল হেল্থ ইছ্যুত আমাৰ কি কৰিবা সাধাৰণতে কিছুমান বেমাৰ আমাৰ যিটো সাধাৰণতে হৈ থাকে জ্বৰ পানী লগা পেটৰ বিষ কিবা এনেকুৱা হিলিং বিলাকত তাত কৰিবা আৰু ক্ৰনিক হেল্থ ইছ্যু যিবিলাক এতিয়া ডাঙৰ বেমাৰ বা ক্ৰনিক কিছুমান হেল্থ ইছ্যু আছে মানুহৰ সেইটো কাৰণে আছে 21 নম্বৰত হিলিং
আমাৰ লাইফটো আমি এতিয়া আধ্যাত্মিকত কেনেকে গ্ৰথ কৰিব পাৰো তাৰ কাৰণেও হিলিং আছে 22 নম্বৰত 22 নম্বৰত আমাৰ সাইকিক পাৱাৰ কেনেকে ইমপ্ৰুভ কৰিব পাৰো সেইটো কাৰণে আছে 23 নম্বৰত 24ত আছে আমাৰ প্ৰপাৰ্টি মানে আমাৰ ডিজায়াৰ যিটো প্ৰপাৰ্টিৰ কাৰণেও হাউ টু পাৰচেজ মানে মই এতিয়া যদি আজি ঘৰ এটা কিনিবলৈ বিচাৰিছো মাটি এডোখৰ কিনিবলৈ বিচাৰিছো পাৰা নাই তেতিয়াহ'লে সেইটো আছে 24 নম্বৰত আৰু আমাৰ কেতিয়াবা আমাৰ ঘৰখন যদি নিগেটিভিটি থকা যেন লাগে গধুৰ লাগে তেতিয়াও ক্লিনছ কৰিবলৈ আমাৰ হোম প্ৰপাৰ্টি অফিচ এগেইন মানে নিগেটিভিটি আঁতৰাবলৈ কি নম্বৰত আছে 25 নম্বৰত আৰু এটা ডেক কিনি ললেই হ'ব এটা 13 ডেক কিনি ললে তোমালোকে এটা এটাকে কৰি ল'ব পাৰিবা আৰু বহুত হিলিং আহে ন তোমালোকৰ চাবাচোন মোৰ মাটিডোখৰ বিক্ৰী কৰিব পাৰা নাই তেতিয়া কি কৰিবা সেইটো 26 নম্বৰ হাউ টু মেক চেল অফ আমাৰ প্ৰপাৰ্টি কেনেকে বিক্ৰী কৰিব পৰা নাই এনেকুৱা ফিলিং বহুত আহে মোৰ ওচৰলৈ তেতিয়া সেই নম্বৰত আছে 26 নম্বৰ আৰু বেবী এইটো কৰি কেনে মই বহুত ৰিজাল্ট পাইছো 27ত আছে যাক যোনে কনচিভ কৰিব পৰা নাই তেওঁলোকৰ কাৰণে বেবী কনচিভ কৰিবৰ কাৰণে আৰু কেতিয়াবা আমাৰ কি হয় কমপ্লিকেটেড হয় ন ডেলিভাৰী কি ক'লে এইটো আৰু এবাৰ কও নেকি বেবী কনচেপ্ট কি কৈছিলে কনচিভ কৰিবলৈ কাৰণে আমাৰ আছে 27 নম্বৰ বেবী কিছুমান মানুহ 7 বছৰ প্ৰেগনেন্ট হোৱা নাই কনচিভ হোৱা নাই 6 বছৰ 12 বছৰ এনেকুৱা আমাৰ ওচৰলৈ হিলিঙত আহিলে আমি কি কৰিম 27 নম্বৰটো কৰিম আৰু 28 নম্বৰটো কি হয় কনচিভ কৰাৰ পাছত কেতিয়াবা কিছুমানৰ প্ৰেগনেন্সি টাইমত কমপ্লিকেটেড হয় ন বহুত কষ্ট পায় কিবা কিবি হয় তেতিয়াও আমাৰ তেনেকুৱাও হিলিং আহিব পাৰে তেতিয়া আমি কেই নম্বৰটো 28 নম্বৰটো কৰিম যদি যিজনী ধৰক প্ৰেগনেন্ট হোৱা নাই তেখেতৰ যদি আৰু অইন কিবা প্ৰব্লেম থাকে এই ধৰক মানে মোৰ ভন্টিৰ কথাই কৈছো তাইৰ মানে অকমান চিষ্ট এটা আছে তো তেনেকুৱা ধৰণৰ বিলাকো ঠিক হৈ যাব তেনেকুৱা ধৰণৰ বিলাকো ঠিক হৈ যাব আৰু আমাৰ লাইফত অবষ্টেকেল আহে কিছুমান সাকসেছত যাবলৈ কিবা কৰিবলৈ কাৰণে আমাৰ বাধা বিঘিনি বিলাক আহে এই বাধা বিঘিনি বিলাক আঁতৰাবলৈ 29ত আছে 29ত কিবা এটা কৰিবলৈ যাওঁ নহয় মই নতুন কাম এটা কৰিবলৈ গৈছো হোৱা নাই তেতিয়া কি কৰিম আৰু 30 নম্বৰত আছে এঞ্জেল ফৰ মেৰিজ টু পাৰ্চন হু ইজ নট গেটিং দ্য ৰাইট মেচ মানে কোনোবা মেচ কৰিবলৈ পৰা নাই বিয়া কৰিব পৰা নাই বিয়া হ'ব পৰা নাই সেনেকুৱা কাৰণে আমাৰ 30 নম্বৰত আছে ইমান ধুনীয়া ধুনীয়া হিলিং আছে ইমান কিটা হিলিং তোমালোকে প্ৰেক্টিচ কৰিবা এটা কৰি চাবাচোন ফাৰ্ষ্টতে কোনে কোনে কৰিছা মই বুকখন উলিয়াই লৈ কোনে হিলিং কৰিছা কোৱাচোন হিলিং কৰা নাই মই আগতে এবাৰ ইপচিতাহঁতেতো কৰি আছে ডিম্পীটো কৰাই নাইকিয়া মই ডিম্পীক কৈ কৰিব পৰা নাইকিয়া তাই নিজে কৰা নাই তাই বেলেগ কি কৰিব ডিম্পীও কৰা নাইকিয়া বুকো দি পঠিয়াইছিলো মই তাইক খবৰ পাই নাই মই মই কৰা কৰিছো ৰশ্মিয়ে কৈছে মই কৰিছো মেম কৰিছা ন কৰি লৈ পিনি ৰিজাল্ট পাইছা নাই সেইটো কোৱা ৰিজাল্ট পাইছো এই বেমাৰৰ পাইছো বেমাৰৰ হয় বেমাৰৰ কাৰণে মই যেতিয়া কৰিছিলো তেতিয়া সেইটো ৰিজাল্ট পাইছো কিন্তু মই এতিয়া এই পইচা ঘূৰাই কাৰণে সেইটো কৰি আছো কিন্তু এতিয়ালৈকে মানে আহিছে বহুতখিনি যিটো মানুহ একদম না কৈছিলে সেই মানুহটো বহুতখিনি এতিয়া নিজে ফোন কৰিছে দিব বুলি কৈছে সেইটো মই সদায় কওঁ 1% যেতিয়া আহি যায় 1% আহিলেও মই কওঁ যে তোমালোকে পাই গলো থেংক ইউ মই ক্লাইণ্টৰ কাৰণে কৰিম হয়তো টাইম ল'ব চাগে কিহৰ টাইম ল'ব চাগে কিয় কৰি ললা নিজে টাইম নলয় সোনকালে হ'ব বুলি কোৱা না কিয় কৰি লৈছা নিজে নিজৰ বাধা নিজে কিয় মাতি লৈছা তেওঁ সোনকালে ঘূৰাই দিলে বুলিয়ে সদায় কবলৈ দিও এফাৰ্মেশ্যন
এফাৰ্মেশ্যন মেম পাই গলো বুলিয়ে ক'ব লাগে ন পাই গলো এফাৰ্মেশ্যন কৰোতে পাই গলো বুলিয়ে ক'ব লাগিব ভিজুৱেলাইজটো আমি পাই গলো বুলিয়ে ক'ব লাগিব তুমি কল্পনা কৰিবা তেওঁ তোমাক পইচাটো দি দিলে তোমালোকে হেৰিখন উলিয়াই লৈছা নাই এইটো কি কয় তোমাৰ সুইচৱৰ্ডৰ বুকু দিয়া আছিলে সুইচৱৰ্ডখন উলিয়াই লৈছা নাই নাই এতিয়ালৈ মই নাজানো মই যেতিয়া বুক বিলাক পাইছো নহয় মই লগে লগে বুক বিলাকে ফাৰ্ষ্টতে উলিয়াইছো ওলাইছো ফাৰ্ষ্টতে মই বুক বিলাকে উলিয়াই লৈছো কথা এটা সুধো মেম সুধা হেৰি যেতিয়া হিলিংটো ষ্টাৰ্ট কৰিম ধৰক কিবা এটা আগতে এনেকে বনাই ল'ম আগতে যেনেকে দিয়া আছে তেনেকে কৰি ল'ম তাৰে পিছত এঞ্জেলক কল কৰিম শুনা ফাৰ্ষ্টতে তুমি কাৰ্ড কেইখন পাতিলা তাতটো লিখা দিয়াই আছে প্ৰথমতে কেণ্ডেল কেইটা দিলা থৈ ললা কাৰ্ড কেইখন দি ললা তাৰপিছত কইনছ কেইটা ধুনীয়াকে চকুৰে চেকি দি হলো এঞ্জেলে দিও ক্লিন কৰি হলো ধূপ এডাল দেখাই কেণ্ডেল কেইটা কইনছ কেইটা থৈ ললা থৈ লৈ কেণ্ডেল কেইটা জ্বলালা ধূপ এডাল জ্বলালা ফটো চটো ধুনীয়াকে নিজৰ সজোৱা যেনেকে সজোৱা কেতিয়াবা ফুলো দি ল'ব পাৰা এৰমা তোমালোকক কৈছোৱে এৰমা দি ল'বা এৰমা এটা বাটিত পানী লৈ 1-2 ড্ৰপ তাত দি ল'বা দি লৈ এনেকে ৰুমটো ছটিয়াই ল'বা এঞ্জেলে মানে এৰমা বহুত ভাল পায় তেওঁলোকৰ প্ৰত্যেকজন এঞ্জেলৰ মই কৈ থৈ আছে কি কালাৰ ইউজ কৰিবা ধুনীয়াকে দিলে কাপোৰখনটো ক'লোৱে কাপোৰখন হোৱাইট ইউজ কৰিবা বা পাৰ্পল ইউজ কৰিবা এভইড কৰিবা ব্ৰাউন আৰু ব্লেক কাপোৰ এখন পাৰি ল'বা ধুনীয়াকে দেখিবলৈ আমি যিমান সজাই লওঁ নিজে যিমান কৰি লওঁ নিজৰ মনটোও ভাল লাগে এঞ্জেলেও ভাল পায় কেতিয়াবা আমি চাফা ড্ৰেছ এযোৰ পিন্ধি ললা ধুনীয়াকে যেতিয়া এঞ্জেল কৰিবলৈ আহিব আৰু ঘৰৰ মানুহক কৈ আহিব মোক 10 মিনিটৰ কাৰণে ডিষ্টাৰ্ব নিদিবা তাৰপিছত এঞ্জেল হিলিং কৰিলা 5-10 মিনিট লাগিলে কৰি দৰ্জাখন বন্ধ কৰি গুচি গলা পাছত অলপ দেৰি নিজে কেণ্ডেল কেইটা যেতিয়া নুমাই যাবা আকৌ উঠাই লৈ সেইখিনি থৈ দিলা কইনছ খিনি ধুনীয়াকে জেগাত থৈ দিলা এনেকে বক্স এটা ললা বক্সত ভৰাই থৈ দিলা নাম লিখি লৈ থবা যেন কইনছ জুঠা নহয় কইনছ জুঠা হলে কাম নহব তাত লিখা থাকে কোনকেইটা কইনছ দান দিব লাগে কোনকেইটা কইনছ ৰাখিব এবান্ডেন্সৰ হওক ক্লায়েন্টৰ হওক সেইকেইটা কইনছ নিজৰ লকাৰত ৰাখিব পাৰিবা তোমালোকে মই এতিয়া শিকালো ধৰা তোমালোকে যদি প্ৰেক্টিচ নকৰা তোমালোকে পাহৰি যাবা বুজি পাইছা মই যিমান নিশিকালো তোমালোকে পাছত পাহৰি যাবা আৰু বুকখন এইটো কি কয় সুইচৱৰ্ডৰ বুক মই ইমান ধুনীয়াকে সুইচৱৰ্ডৰ বুক বিলাক মই তোমালোকক দি দিছো এনেকে মই শিকাবই নালাগে বুক কেইখন চালেই হৈ যায় বুক বিলাক চাবা উলিয়াই ল'বা সুইচৱৰ্ড মই দেখিছো বহুতে এটা সুইচৱৰ্ড 100 500 1100ত বিক্ৰী কৰে মই নিজেই পাইছো আমি এনা নিপচিতাই ময়ো দেখিছো মই নকওঁ এতিয়া 1100ত এটা সুইচৱৰ্ড বিক্ৰী কৰিছে যিটো নেকি সুইচৱৰ্ড আমি এই বুকখনৰ পৰা তোমালোকে 1100 ল'ব নালাগে তোমালোকে 100কে লোৱা 50 rupees লোৱা তো সুইচৱৰ্ড বুকখন উলিয়াই ল'বা আৰু সুইচৱৰ্ডে বহুত ভাল কাম কৰে এঞ্জেলৰ লগত তোমালোকক সুইচৱৰ্ড খিনি দিয়া আছে সুইচৱৰ্ড মাতিবা ৰাতিপুৱা কিমান ধুনীয়া ধুনীয়া সুইচৱৰ্ড দিয়া আছে এখন ধুনীয়া বুক দিয়া আছে এখন উলিয়াই ল'বা এইখিনি হিলিং কৰা এটা কথা সুধো মেম এই সুইচৱৰ্ড বিলাকৰ এটা মোৰ সন্দেহ হৈছে যে কেনেকে ইউজ কৰিব লাগিব এবাৰ কৈ দিয়ক সুইচৱৰ্ড চাওক মই সুইচৱৰ্ডটো একো কৰিব নালাগে ৰাতিপুৱা যিটো সুইচৱৰ্ড মই আপোনালোকক কৈছো ধৰক প্ৰথমতে টুগেডাৰ ক'ব টুগেডাৰ ডিভাইন ক'ব ডিভাইন টুগেডাৰ ক'ব লজিক নলগাব কৰি যাওক কৰি লোৱাৰ পিছত আপোনাক কি কাৰণে কি লাগে মানিৰ কাৰণে লাগে ডিভাইন কাউণ্ট আছে ডিভাইন কাউণ্ট নাও আছে এনেকে সুইচৱৰ্ড মাতিলে গোল্ডেন ছানৰাইজ মাতিব এভৰিডে এইকেইটা সুইচৱৰ্ড মাতিব পাৰে গোল্ডেন ছানৰাইজ মাতিলে আৰু হেলথি বি হেলথৰ কাৰণে হেলথি বি মাতিলে এনেকে 5-6টা মান সুইচৱৰ্ড আপুনি বনাই ল'ব বা আপোনাৰ নিজৰ মুখেদি ৰেকৰ্ডিং কৰি ল'ব
কেইটামান চুইচৰ ৰেকৰ্ডিং কৰি ল'ব আপুনি সেইকেইটা ৰাতিপুৱা বজাই থলেও আৱাজ শুনি থাকিলেও হৈ যায় আচ্ছা মেম যিকোনো সময়তে হিলিং কৰিব পাৰিম নে যিকোনো সময়তে পাৰিব সময়ৰ কোনো কথা নাইকিয়া হিলিং কৰোতে যিকোনো সময়তে পাৰিব বোলে ৰাতিপুৱা বোলে ব্ৰহ্ম মুহূৰ্তত 3টা বজাত উঠি মই হিলিং কৰিব লাগিব 3টা বজাত উঠিম কোনো বেছি আছে আপুনি 3টা বজাৰ পৰা একদম গোটেই দিনটোলৈকে কৰি থাকক কথা নাই ক্লায়েণ্ট যদি আহিছে কিন্তু ক্লায়েণ্ট আহিলেও ক্লায়েণ্টক এতিয়া ক'ব পাৰিব মই এঞ্জেল হিলিং কৰিম এঞ্জেল হিলিং কৰি মোক 5100 দিবই লাগিব কাৰণ আজিকালি কেণ্ডেলৰ দাম কিমান ডেইলি তোমালোকক 4ডাল 5ডালকে কেণ্ডেল লাগিব তো সেইখিনি কথা আৰু নিজৰ ৱেটটো নিজে জানিব লাগিব নিজে ক'বলৈ লাগিব কনফিডেন্ট হৈ কেনে ক'ব পাৰিব লাগিব মই যদি এতিয়া মই কেতিয়াবা কিছুমান ক্লায়েণ্টক মই 11000 খুজিব পাৰো মোক দিও দিব মই এঞ্জেল হিলিং কৰি মোক 11000 দিয়ক আগতেহে মই যিজনী মানুহ মই 11 টকাত হিলিং কৰিছিলো সেইকাৰণে নিজৰ ৱেটটো নিজে বনাবা নিজেই বুজিবা এতিয়া নিজৰ খিনিও কৰিবা বেলেগৰো কৰিবলৈ চেষ্টা কৰিবা কাৰণ তোমালোকে কোৰ্স এটা কৰিছে যেতিয়া ইমান ভাল কোৰ্স এটা কৰিছে আৰু এটো নহয় তোমালোকে পইচাৰ কাৰণে কৰিছে এটো ব্লেসিংও আহিব আৰু এটো কাম এটো শিকিছা যেতিয়া এপ্লাই কৰা ঘৰৰ মানুহকটো কৰিলে এপ্লাই আৰু বেলেগকো এপ্লাই কৰা এতিয়া লাহে লাহে মেম একেলগে দুজনৰ কৰিব পাৰিম নে পাৰি মই দুজন মই কি কৰো জানা মই এখন টেবুল আছিলে টেবুলখন ল মই এটা পাতিলো দুটা পাতিলো তিনটা পাতিলো মোৰ ভিডিও দিয়া আছে এনেকে পাতি থোৱা মই আগতে ক্লাছত ভিডিও দিছো মই এতিয়া উলিয়াব পাৰো যদি দিম গোটেই ৰাউন্ড কৰি টেবুলখনত কৰি লৈ প্ৰথমতে এটা কৰি ললো সেকেন্ডত কেন্ডেল বিলাক ধৰ এতিয়া মই ফাৰ্ষ্টতে মোৰ নিজৰ কাৰণে কৰিলো মোৰ এবান্ডেন্সৰ কাৰণে কৰি ললো কেন্ডেলটো জ্বলাই ললো সেকেন্ডত মোৰ ক্লায়েন্টৰ কাৰণে কৰিলো কেন্ডেল আৰু কাৰোবাৰ ৰিলেশনশ্বিপৰ কাৰণে কৰিলো কেন্ডেল সব সজাই লওঁ সজাই লৈ একেলগে কৰি তাৰপিছত লাষ্টত মই 10 মিনিটছ মান মেডিটেশন হিচাপে মই গোটেই বস্তুখিনি ভিজুৱেলাইজ কৰো এঞ্জেল আহি গ'ল এঞ্জেলৰ পোহৰ লাইট মোৰ ৰুমটোত আবৰি ধৰিলে গোটেই এঞ্জেলে গোটেই নিজৰ কামখিনি কৰি এঞ্জেল গুচি গ'ল কিছুমান বস্তু মই নিশিকালো নিজে আইডিয়া মতে লগাই কেনে কৰিবাচোন কিছুমানটো আমি নিজে আইডিয়া লগাই কৰিছো এতিয়া অলপ দেৰি আগতে কি কৈছিলা গোটেইখিনি দিব জানো কিবা এটা কৈছিলা ন জানো এই জানো শব্দটো দিব জানো পাম নেকি এই শব্দবিলাক আমি অতৰাব লাগিব এতিয়া এনেকুৱা বিলিফ বিলাক অতৰাব লাগিব পামেই আমি পইচা পাই গলো তেওঁ দিবলৈ আছে পইচা মোক তেওঁ দি দিলে থেংক ইউ তেওঁক আগতীয়াকে থেংক ইউ দিয়া সাপোজ মোক ইপসিতা পইচা দিবলৈ আছে মই ইপসিতাৰ কাৰণে মই হিলিং লগালো ইপসিতা তুমি মোক পইচাটো দি দিলা তোমাক মই ধন্যবাদ জনাইছো মই জানো তোমাৰ দিবলৈ মন আছিল তোমাৰ ওচৰত নথকাৰ কাৰণে দিয়া নাই এতিয়া তুমি মোক পালা মোক দি দিলা তোমাক ধন্যবাদ জনাইছো আগতীয়াকে থেংক ইউ কোৱা দি দিলা বুলি মই আজি এটা সাধাৰণ এটা কথা কৈছো আমাৰ কানেকশনটো মই যেতিয়া মই ইপসিতাক এতিয়া মই আগতীয়াকে থেংক ইউ কলো ইপসিতাৰ মন আমাৰ লগত কানেকশনটো হৈ লৈ পিনি ইপসিতা মাইণ্ডত আহিব মই তেওঁক দি দিবগৈ লাগিছিল দি দিও ইপসিতা সৰি দে মই এক্সাম্পলহে দিছো মই দি দিলো আজি মই ৰাতিপুৱাৰ কথা এটা কৈছো হা ৰাতিপুৱা মই আজি আমাৰ ইয়াত বহুত বৰষুণ দি আছে ৰাতিপুৱা মই হিলিং কৰি লৈ মোবাইল চাওঁতে মই আকৌ অকমান টোপনি গুচি গলো 6:30 মোৰ ওচৰৰ মানুহজনীয়ে ফোন কৰি কৈছে আপুনি শুই আছে নি মই কৈছো নহয় মই হিলিং কৰি লৈ এনেকে হেৰি হৈ গলো গম পাইছে না আমাৰ কলনীত আজি চুৰ হল নহয় হয় নেকি চুৰ হল নেকি কি চুৰ হল লাগে কথা পাতি 10 মিনিট মান কথা পাতি মই ফোনটো থলো থোৱাৰ পাছত মই কিচেনত গৈ কেনে কাম কৰা মানুহজনী আহিলে তাইৰ লগত মই পানী চাৰ্জ কৰি খাই মই চাহকাপ খাই থাকোতে আমাৰ আকৌ ছোৱালীজনীক চব কথা কোৱা যায় মই ছোৱালীজনীক ফোন কৰিলো তাই কৈছে মা মই শুই আছো মই কৈছো নহয় আমাৰ কলনীত আজি চুৰ হল মা কি কোৱা মই এতিয়া সপোনত দেখি আছো কলনীত চুৰ হোৱা দেখিছো জোতা চুৰ হোৱা দেখিছো আৰু লগতে যোনজন মানুহৰ ঘৰত চুৰ হৈছে তেওঁক দেখা নাই কিন্তু কলনী চবকে দেখিছো এইটো বুজি পালানে কথাটো কি কানেকশন আমি কথা পাতি আছো যে তাই মোৰ লগত কানেকশন আছে ন তাই গম পাই গ'ল অলৰেডি তাই শুই থাকোতে সপোনটো দেখি গ'ল সেই একে কথা তোমালোকে যেতিয়া তেওঁক গ্ৰেটিটিউড দিবা এতিয়া কোনে কৈছিলা পইচা পাবলৈ আছিলো এতিয়া ঘূৰাই দিছে ৰশ্মিয়ে কৈছিলা ন ৰশ্মি ৰশ্মিয়ে কৈছিলে ৰশ্মিয়ে যোনে পইচা দিবলৈ আছে তেওঁক যদি আমি আগতে গ্ৰেটিটিউড দিওঁ তুমি মোক পইচাটো ঘূৰাই দিলা থেংক ইউ তেওঁ গৈ পিনি আমাৰ কানেকশনটো তেওঁৰ লগত আছে তেওঁ গম পাই গ'ল তেওঁ মোক থেংক ইউ দিলে মই তেওঁক পইচাটো দিয়া ভাল তেওঁ ফাৰ্ষ্টতে তোমাক য'তে নাপাওক তোমাক পইচাটো দিবলৈ আহিব মই ভিজুৱেলাইজ কৰি তেওঁক ওচৰত আনি মানে তেওঁ দিলে বুলি ধন্যবাদ দি দিওঁ
দি দিবা সেনেকে কৰিবা তেওঁ চাবা সোনকালেই দিবহি আহিবলৈ ইমান দিন ক্লাছ কৰি মই ইমান দিন ইমান মডেলিটি শিকি মই কিমান শিকিছো হিচাপ নাই মই এতিয়াও মোক ক্লাছ পেণ্ডিং হৈ আছে নীতি গীতি মেমৰ ওচৰত মোক এটা ক্লাছ মই কৰা নাইকিয়া কিমান ক্লাছ কৰিছো চবতে এটাই চাইছো মাইণ্ডছেট মেইন এইটোৱে চব কৰি চালো চবতে এইটোৱে এইটোৱে এইটোত তুমি পজিটিভ ভাবিলা এইটোত তুমি পাই গলো ভাবিলা এইটোত কিবা কৰিলা বাছ আমি কওঁ না আজি ৰাতিপুৱাই আমুকক পইচা দিলো আজি গোটেই দিনটো মোৰ পইচা গৈয়ে থাকিব হয় গৈ থাকে কেলে আমি মাইণ্ডত ভাবিয়ে ললো মই ৰাতিপুৱা আজি পইচা দিলো পইচা গৈয়ে থাকে লগে লগে মই 708 নেক্সট টাইম আহিবই ন আমি এতিয়া জানো কাৰণে এইটো কৰিছো আমি এতিয়া জানিছো মই তাকে আজি কৈছো মই আজি অলপ দেৰিকে মই এনে মই যেতিয়া ক্লাছ থাকে মই তেতিয়া সোনকালে ডিনাৰটো কৰি দিওঁ মই ডিনাৰ কৰি আধা ঘণ্টা মই ৰেষ্ট লৈ মই কি পঢ়াম মই ভাবি লওঁ ভাবি থাকোঁতে মই বহি থাকোঁতে হৈ গ'ল 10 মিনিট মান আছে মই এটা ভিডিঅ' বনাওঁ মই ভিডিঅ' লৈ মই প্ৰিপেৰেশ্যন নকৰোঁ মোৰ মাইণ্ডত যি আহে মই এইটোকে ভিডিঅ' বনাওঁ তেতিয়া মই কৈছো যে আমি আগতে ময়ো আগতে পইচা পাৰ্চত কেনেকে থওঁ এনেকে মোহাৰি মেলি পাৰ্চত ভৰাই থৈ দিলো 1 ছেকেণ্ড হেল্ল' 10 মিনিট ইপচিতা বাইদেউ কি কৈছিলে পইচাটো গলে যে আকৌ ৰিটাৰ্ণ আহিবলৈ কি কয় 7 708 তাৰপিছত মই তেতিয়া কৈছো ক্লাছত হা মই পইচাটো ময়ো আগতে পইচা নুৰিয়াই থওঁ আৰু আমি মাইকী মানুহে পইচা কি কৰো কোৱাচোন তুলিৰ তলত শাৰীৰ মাজত আমি থওঁ নে পইচা মই থৈছিলো আগতে মই সেইকাৰণে কৈছো মই থৈছিলো এটা টাইমত মই একদম এজনী হাউচ হাজবেণ্ডৰ এটকা এটাৰ কাৰণে হাজবেণ্ডলৈ ৰখি থাকো আৰু এইটো কিজানি প্ৰত্যেকজনী মই গোবিন্দ ছাৰ কৈছো প্ৰত্যেকজনী মাইকী মানুহে হাজবেণ্ডৰ পকেটৰ পৰা 10 টকা হলেও চুৰ কৰি পাইছে নাই পোৱা কোৱাচোন কিন্তু এইটো কৰিব নালাগে মই এতিয়া গম পাইছো কৰিব নালাগে কিন্তু ইয়াত থকা প্ৰত্যেকগৰাকী মাইকী মানুহে তাৰপিছত কি কৰ পইচাটো চুৰ কৰি থলো মই শাৰী তলত থলো শব্দটো শুনিবলৈ বেয়া লাগে আমাক কেতিয়াবা আমি শাৰীত পেটিকোটৰ তলতো থৈ দিলো পইচাটো কেতিয়াবা গাৰু তুলিৰ তলত আমি থৈ দিলো থলো নে পইচাক আমি সদায় এনাৰ্জি বুলি কওঁ কিন্তু সেই এনাৰ্জিটো কি কৰিলো এনেকে লুকুৱাই থলো মোহাৰি মেলি থৈ দিলো পাৰ্চটো চাব নোৱাৰি পাৰ্চটো কি কৰো গোটেই বিল মেডিচিন কাগজ পত্ৰ গোটেই যিমান পাৰো পাৰ্চত ভৰাই থাকো নে কিন্তু পাৰ্চটো আমি কেতিয়াবা ক্লিন কৰো নে কেতিয়াও ক্লিন নকৰো অনা দিনাখনৰ পৰা কেতিয়াবা ক্লিন কৰো নে কেতিয়াবা ধূপ বা নিমখ পানী দি মুচো বা কফুৰ এইবিলাক একো নকৰো সেইটো সদায় শুকুৰবাৰে কৰিব লাগে এভৰি ফ্ৰাইডে আমি ধূপ দেখুৱাব লাগে সেইবিলাক নকৰো পইচা যেনে তেনে ইউজ কৰিছিলো তেতিয়া আমাৰ পইচাৰ অভাৱ আছিল আজি মই তোমালোকক মই ষ্টুডেণ্ট বুলি কৈছো মই আজি 4 মাহ 5 মাহ মোৰ চেলাৰী হাজবেণ্ডৰ আমিতো হাজবেণ্ডৰ চেলাৰী পাই চলা মানুহ আছিলো ন চেলাৰী নাইকিয়া কিন্তু মইতো ধুনীয়াকে বিন্দাছ চলি আছো হয়তো কাৰোবাক সহায়ো কৰি আছো কেনেকে মোৰ মাইণ্ডছেটটো কেনেকুৱা মই ৰাতিপুৱা শুই উঠিলে মই যদি কাৰোবাৰ ওচৰলৈ যদি মোৰ যায় পইচা মোৰ লগে লগে ডাবুল হৈহে আহে মই কাৰোবাক দিলে মানে মোৰ লগে লগে ডাবুল হৈহে আহে পইচা মই অথনি ডিম্পীক সেইটো ডিম্পীৰ মোৰ পইচা মই দিবলগীয়া পইচা তাই পাৰ্চেল পঠিয়াই থাকে তাইক মই কিবা এটা দিব লাগে মই তাইক 2000 দিলো অলপ দেৰি পাছত দেখিলো 10 মিনিটৰ লগা না 4000 সোমালে কেনেকে সেই 708 বা মোৰ ওচৰলৈ এই পইচাটো দিলো মই মাল্টিপুল হৈ ঘূৰি আহিলে এইবিলাকেই মাইণ্ডছেট মই ক্লাছত তোমালোকক মাইণ্ডছেটটো কেলে শিকাওঁ যেন তোমালোকেও মোৰ লিখীয়া মই বহুত মোৰ জেগাত হৈ কেনে মই বহুত আৰ্জন কৰিছো মই এইটো ভাবো মই বহুত কৰিছো যিজনী মানুহে এদিন 200 টকা 100 টকাৰ কাৰণে কান্দিছিল সেই মানুহজনী আজি বেলেগক হেল্প কৰিব পাৰিছো সেইটোতো বহুত ন 2-3খন ঘৰ চলাই থাকিব পাৰিছো মানুহ ৰাখিব পাৰিছো মোক চাবদে মোক এঞ্জেলে কেনেকে হেল্প কৰিছে মোৰ যেতিয়া হাজবেণ্ড ডেথ হৈছে মোৰ ঘৰত থকা কাম কৰা ছোৱালী কোনো নাইকিয়া তিনিজনী মোৰ ওচৰলৈ কাম কৰা মানুহ আহে তাৰে এজনী গুচি গ'ল 2জনী আহে তাৰপিছত এজনীয়ে ক'লে মই ৰাতি আপোনালোকৰ লগত আপোনাৰ লগত থাকিম দেই
মোৰ ভণ্টিহঁতেও একদম নিশ্চিন্ত যে মানুহগৰাকী থাকিব বাৰ লগত, বা এতিয়া থাকিব পাৰিব, বয়সস্থ মানুহ 60-70 বছৰীয়া মানুহ। মই যে কওঁ যে নিগেটিভতো মই পজিটিভ বিচাৰি পাওঁ। তেওঁ মোক দুদিনমান থাকি মেলি লৈ পিনি ক'লে বোলে মই বোলে মোৰ ল'ৰা ছোৱালী বোলে লোকৰ ৰাতি থাকিবলৈ নিদিয়ে। মোৰ এতিয়া টেনশ্যন হৈ গ'ল, মইতো মোৰ ল'ৰা ছোৱালী গুৱাহাটীত থাকে, মই অকলে কেনে থাকিম। মই খালি এঞ্জেলক কৈছো, এঞ্জেল যি হয় তুমি দেখুৱাবা, ইউনিভাৰ্চ যি হয় তুমিয়ে ভাল কৰিবা। এতিয়া মোৰ ঘৰত মোক ৰখিবলৈ 2জনী ছোৱালী উইদাউট চেলাৰী, আৰু নিজে উপজাচি আহি থাকি কেনে কৈছে আন্টি আপোনাৰ লগত আমি থাকিম, আমি নাযাওঁ। কেলে হ'ল? মই এঞ্জেলক ক'লো, এঞ্জেল তুমি মোৰ কাৰণে যিটো ভাল হয় সেইটো কৰা। যদি সেই মানুহগৰাকী মোৰ লগত থাকিলে হয়, মই এহেতকেইজনী নিবিচাৰিলো হয়, নাৰাখিলো হয়। তো সেইকাৰণে সদায় নিগেটিভতো পজিটিভটো বিচাৰি চাবা। মেইন যিমান ক্লাছ কৰিলো সব মাইণ্ডছেট মেইন। মাইণ্ডত যিটো ভৰাই ল'বা, যো সোচতা है वही होता है। 100 বাৰ মই লৈ এইটো কৈ আহিছো, সঁচা একদম দেই। যো সোচতা है वही होता है। মই আজি পৰা 30 বছৰ আগতে, 20-25 বছৰ আগতে মই ৰাণীলৈ যাওঁ, মোৰ দেউতাৰ ঘৰ ৰাণীত হয়। মই সদায় ভাবো মোৰ এইখিনিত এজাগাত যদি মোৰ মাটি এডোখৰ হলে হয়, মই ঘৰ বনাই। আৰু কেতিয়াবা এনেকুৱা ভাবো তেতিয়া মোৰ ওচৰত, আমাৰ ওচৰত পইচা নাই যে মাটি এডোখৰ কিনিম। তেতিয়া ভাবো এই পাহাৰতে যদি মই মাটি এডোখৰ পালো হয় এনেই, এনেকুৱা মাইণ্ড আহে মোৰ। সেইটো জেগাটো মোৰ খুব ভাল লাগে। মই 2-3টা মই এটেম্প কৰিলো, ল'ব নোৱাৰিলো, কোনোবাই পইচা খাই দিলে, চাইও ল'ব নোৱাৰিলো। কিন্তু মোৰ মাইণ্ডত সেই তেতিয়াৰ পৰাই ভাবি আছিলো মোৰ সেইটো জেগাতে মই সেইটো জেগাতে মাটি পালোগৈ। অলপ আগুৱাই পালোহি। মই ৰাণীত ভাবিছিলো মই অলপ এফালে পালো, কিন্তু মই সেইখিনি জেগা, মোৰ সেইখিনি জেগা ভাল লাগে কাৰণে। কেলে? মই আগৰ পৰাই মাইণ্ডত ভাবি আছিলো, মোৰ মাইণ্ডত সোমাই আছিলো মই ইয়াতে মাটি এডোখৰ, মই ইয়াতে ঘৰ বনালো, এই জেগাটো ইমান ভাল লাগে, এয়াৰপৰ্টৰ ওচৰত হয়। ভাবা কিমান বছৰ আগতে ভাবি আছিলো। সেইকাৰণে এফাৰ্মেশ্যন, সদায় এফাৰ্মেশ্যন দিবা, ভাল কথা ভাবিবা, ভালকে চিন্তা কৰিবা। মই ক্লাছত এইবিলাক সদায় কিয় কওঁ, ক্লাছ শেষ হোৱাৰ পাছত তোমালোকৰ মাইণ্ডছেটটো চেঞ্জ কৰিবলৈ কওঁ। যেন কোনেও আহি কেনে মোক নেক্সট টাইম মেম মই পইচা নাই, মেম মোৰ ক্লায়েণ্ট নাই, এইখিনি নকবা। আমিও আমাৰ নমৌ মানে কৈ থাকে যে আমি এনেই পাতি থাকো আৰু দে আমি গোৱা যাম দেই, আমি এনেই বালি ঘৰ সাজিম দেই। সিও কৈ থাকে সদায়, ভবাই নাছিলো যে যাবলৈ পাম বুলি সঁচাকে। এতিয়া ডিম্পিটো একদম অকস্মাত গৈ পিনি ডিম্পি গোৱা গৈ আহিলে। মানে বহুত আচৰিত আৰু এইটো। সেইটো কাৰণে সদায় মোৰ এতিয়া ধৰা তুমি ভাবিব পাৰা, এতিয়া মইতো মাহত মইনো কেনেকেনো 1 লাখ টকা ইনকাম কৰিম। মেমে কৈছে 1 লাখ ভাবিবলৈ, মেমে কৈছে 5 লাখ ভাবিবলৈ, 10 লাখ ভাবিবলৈ, সেনেকুৱা নহয়। ভাবি লোৱা পাৰিমেই, হ'বই মোৰ মান্থলি ইনকাম 5 লাখ টকা হ'বই বুলি ভাবি লৈ কৰা। মোতকেতো বহুত পঢ়া শুনা মানুহ ওপৰত আছে। মই এইটো মই তোমালোকক কোৱা নাই যেন কি কয় এইটো বাহাদুৰি মৰা বা কিবা কৰা বুলি কয় যে, সেনেকুৱা কথা কোৱা নাই। তোমালোকৰ মাইণ্ডছেটটো ওপৰত হ'বলৈ কৈছো। মই এটা ভাল অফিচাৰৰ পৰা, ভাল দৰমহা পোৱা মানুহজনৰ পৰা মই ভাল ইনকাম কৰি আছো আজি। এনেকে মোৰ মাইণ্ডছেটটো পজিটিভ কৰি মই ধুনীয়াকে চলি থাকিব পাৰিছো। কেনেকে? মইতো মানুহ ৰাখিছো, যিজনী মানুহ এটা সময়ত কেনেকুৱা আছিলো। সেইকাৰণে সদায় ৰাতিপুৱা শুই উঠি কোনোবাক যদি এটকা এটা, আজি মোৰ গ'ল আৰু আজি গোটেই দিনটো পইচা যাব, সেই ভাৱটো এৰুৱাই দিবা। এটকা দিছো, 100 টকা হৈ আহিব। ৰিলেশ্যনশ্বিপতো সদায় অকল হাজবেণ্ড ৱাইফ বা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড নহয়, মা দেউতাৰ লগতো ৰিলেশ্যনশ্বিপটো সদায় ভাল ভাবিবা। সদায় ল'ৰা ছোৱালীৰ আগত মাক দেউতাকে কাজিয়া, হাই কাজিয়াটো এৰিবা। কেলে? তাহাঁতি দেখিব মাকক যেতিয়া বাপেকে সন্মান নকৰিবা, ৰেচপেক্ট নকৰিবা, ল'ৰা ছোৱালীও সেই মাকজনীক ৰেচপেক্ট নকৰিব। মোৰ দেউতাই এনেকে কৰিছে, ময়ো ৰেচপেক্ট নকৰো। সেইবিলাক এভইড কৰিবা। সদায় ভালকে থাকিবা, ভালকে সদায় ল'ৰা ছোৱালীকো ভাল কথাবিলাক শিকাই যাবা এতিয়াৰ পৰাই। আমাক আগতে এনেকুৱা জ্ঞান দিয়া বা এনেকুৱা কথা কবলৈ মাহঁতে সিমানখিনি মাহঁতেও নাজানিছিলে। কিন্তু এতিয়া তোমালোকে গম পাইছা, তোমালোকৰ ল'ৰা ছোৱালী সৰু সৰু হৈ আহিছে। এতিয়াৰ পৰাই মাইণ্ডটো পজিটিভলৈ নিবলৈ দিবা। পৰীক্ষালৈ যাওঁতে ভয় খুৱাই নপঠিয়াবা। মই আজি নিটৰ মানুহক ইমান মানুহখিনি ফোন কৰিছে, মাক বিলাকে বেছি ভয়। কালি ৰাতি 12টা বজাত এগৰাকীয়ে ফোন কৰিছে, বাইদেউ কি কয় মোৰ টোপনিয়ে নাই। মই বোলো এক্সাম কোনে দিব? আপুনি দিব না লৰাই দিব? শুই থাকক বিন্দাছ। এই এক্সামৰ আগদিনাখন ল'ৰাটোক পকে ৰাতিপুৱালৈকে পঢ়ুৱাব, ৰাতিপুৱা এক্সাম দিবলৈ যাব, সেইটো এনেও পেনিক হ'ব, এনেও ভয় খাব। মই তাৰপিছত যি ঘৰ মানুহলৈ ৰাতিপুৱা মই সেই মানুহজনীক সেই ৰাতিপুৱা সেই কথাখিনি মই বুজাই, ৰাতি 12টা বজাত তেওঁক বুজাই লৈ মই শুইছো। ৰাতিপুৱা গৈ যি ঘৰ মানুহত গৈছো, তেওঁৰ ছোৱালীজনী এবাৰতে পাইছে হা নিটত, যাৰ ঘৰত চুৰ হৈছে আজি ৰাতিপুৱা খবৰ ল'ব গৈছে। তেতিয়া কৈছে জানে বৌ বোলে আমাৰ দুইজনী বোলে একদম আমি বিন্দাছ বোলে, গৈ লৈ পিনে ৰাতি হোটেলত আছো, তাইক মই পঢ়িবলৈও দিয়া নাই বোলে, কিন্তু তাই এবাৰতে পাই গ'ল।
মাক বাপেকে কি কয় প্ৰেছাৰ দি তই নাপালে এইবাৰ এইটো হ'ব তই পাবই লাগিব। এইবিলাক সৰু সৰু কথাবিলাক ল'ৰা ছোৱালীক ভয় খুৱাই নিদিবা। যেনেকে আগবাঢ়িবলৈ দিবা তেওঁলোকক। হয় পঢ়িবলৈতো ক'বই লাগিব মাক বাপেকে বোলে পঢ় তই নপঢ়িলে ফেইল কৰিবি, তই এইটো নকৰিলে এনেকুৱা হবি, তই এবাৰতে নিট হেৰি কৰিবই লাগিব, এবাৰতে যাবই লাগিব তই। এনেকুৱা নহয়তো। ল'ৰা ছোৱালীক ইমান প্ৰেছাৰ দিবও নালাগে। কিমান আজিকালি আমি শুনো ল'ৰা ছোৱালী নিটত বেয়া কৰি চুইচাইড কৰিছে, মেট্ৰিকত যিমান মাক বাপেকে বিচাৰিছে চুইচাইড কৰিছে, নাপালে 80% পায়ো কিছুমান চুইচাইড কৰিছে। কেলে মাক বাপেকে আশা কৰি আছিলে 99 পাব 95 পাব। সেইটোতো প্ৰেছাৰ দিয়া হয় ন ব্ৰেইনত ল'ৰা ছোৱালীক। এইবিলাক সেইকাৰণে সদায় পজিটিভ ভালকে শিকাবা। স্কুলত যাওঁতে সদায় ক'বলৈ দিবা এফাৰ্মেশ্যন মই এক্সামৰ মোৰ ক্লাছত মেমে মৰম কৰে, মই ক্লাছত ভালকে পঢ়িছো, এনেকুৱা ধৰণৰ এফাৰ্মেশ্যন দি পেলাই মই ক্লাছত টপাৰ হৈছো, এনেকুৱা ধৰণৰ এফাৰ্মেশ্যন দি কেনে স্কুললৈ যাবলৈ দিবা। বুজি পাইছা? তুমিও ক্লাছত আহিছে। মই ক্লাছৰ উপৰিও এইবিলাক শিকাই তোমালোকক কিয় কওঁ, মই বহুত এনেকুৱা শিকিছো মানে। এইবোৰ এবাণ্ডেন্সৰ ক্লাছ এক্সট্ৰা কৰিছো, ক্লায়েণ্টৰ কাৰণে এক্সট্ৰা কিবা ক্লাছ কৰিছো, মাইণ্ডছেটৰ কাৰণে এক্সট্ৰা, চেল্ফ লাভৰ কাৰণে এক্সট্ৰা ক্লাছ কৰিছো। এইবিলাক চব মই গম পাইছো। এইখিনিয়ে কথা, এইখিনিয়ে শিকায় আমাক। এতিয়া খালি এইকেইটা হিলিং কৰিবা। এইকেইটা হিলিঙত কিবা বুজি পোৱা নাই যদি মোক ক'বা। যদি অসমীয়া বুকখন দি দিব ডিম্পী, অসমীয়াটো যদি বুজি নোপোৱা তেতিয়াহ'লে ময়ো অসমীয়াত ট্ৰাই কৰিম ভইচ মেছেজ দি কেনে এটা অডিঅ' বনাই দিবলৈ। ঠিক আছে? এতিয়া 10টা বাজিলে আকৌ নেক্সট চানডে লগ পাম। মেম মই কথা এটা সুধো। সুধা। মেম এই মই হেৰি চাইছিলো হা, ক্ৰিষ্টেল এই পেণ্ডুলাম দি পেলাই য়েছ নো চাইছিলো। এনে কুৱেশ্যনবোৰ আনচাৰ ঠিকে দিয়ে, কিন্তু এটা কুৱেশ্যনৰ আনচাৰ মানে সদায় সুধিলেও পেণ্ডুলামটো ৰখিয়ে থাকে, কেতিয়াও নিদিয়ে। মানে এনেকুৱা কেলে হয়? কুৱেশ্যনটো কি আছে মানে? কুৱেশ্যনটো কুৱেশ্যনটো কেনেকুৱা? মানে কুৱেশ্যনটো মানে মোৰ বাৰ ঘৰত মানে হেৰি হ'ল, তাইৰ লেপটপৰ চাৰ্জাৰডাল হেৰালে। মানে সেইটো চুৰ হ'ল নে কি হ'ল? মানে কোনোবাই নিছে বুলি ভাবিছে, আৰু তাইৰ ঘৰত অকমান বেলেগ কিবা কিবি হৈ থাকে। মই আপোনাক পিছত ফোন কৰি এদিন কথা পাতিম বুলি ভাবি থৈছো, কিন্তু মানে সেই কুৱেশ্যনটোৰ আনচাৰ মোক কেতিয়াও নিদিয়ে। সেইটো কিবা এটা হৈ আছে, তুমি নিজে গম পাবা। এঞ্জেল চাইন দিয়া বুলি কবা। এইটো কিহৰ কাৰণে ৰখি গৈছা, মোক চাইন দিয়া। কিয় আনচাৰটো অহা নাই চাইন দিয়া বুলি মোক ক'লেই হ'ল। ঠিক আছে। পেণ্ডুলামৰ কথা কওঁতে মই আজি কওঁ, আজি মইতো এঞ্জেল প্লে মোৰ কাৰণে সদায় কৰো। আজি পেণ্ডুলামক কৈছো, পেণ্ডুলাম ইয়াতে আৰ্কেঞ্জেল মাইকেল আছে নেকি? মই মাতি আছো, তুমি মোক কোৱাচোন পেণ্ডুলাম আছে নে নাই, য়েছ নে নো। তাৰপিছত মই মানে য়েছটো মই সদায় মানে এইটো ডিৰেকশ্যন দিওঁ, আৰু নোটো সদায় এইটো দিওঁ। ত' য়েছ দেখাইছে, কৈছে তুমিতো মোক য়েছ দেখালা, কিন্তু মই কেনেকে গম পাম তুমি আছা নে নাই। তাৰপিছত মই প্ৰেছ কৰি থিয় হলো, মোৰ ঠিক অল্টাৰটো যোনটো মই মানে মাইকেল মই থৈছো বক্সটো, তাৰে কাষতে এটা পাখি ইমান সৰু, ৰুমৰ ভিতৰত চব খিৰিকী দৰ্জা বন্ধ। আজি তো একদম এইটো যদি বোলে এইটোতো 100% মাইকেল এঞ্জেলে তেওঁক দেখাইছে। মই যেতিয়া কিবাত গৈছিলো, গুৱাহাটীত ঋষিকেশত গৈছিলো, মই ইয়াত কৈ থৈ গৈছো এঞ্জেল প্ৰটেকশ্যন কৰি ৰাখিবা যে মোৰ ৰুমটো, মোৰ হিলিং ৰুমটো। মই ধুনীয়াকে গলো, গৈ মেলি আহিলো। তাৰপিছত অহা পাছতে ইমান ডাঙৰ পাখি, মই ডিম্পিক দেখাইছো নেকি, ৰুমটোত প্ৰটেকশ্যন কৰি থাকিব বুলি কৈছো ন। মই আহি লৈ পিনি ৰুমটোত সোমাইছো, ইমান ডাঙৰ পাখি, ৰুমটোত। আৰু কালাৰটো ইমান ধুনীয়া। মই আজি ফটো দি দিম তোমালোকে চাবা, এতিয়াও থৈ দিছো। ৰুমতে পাখিটো পাইছো। সেইটো কি চৰাই হ'ব পাৰে? ইমান ডাঙৰ চৰাই মোৰ ৰুমত সোমাব নেকি? এঞ্জেল আছে, এঞ্জেলে কানেকশ্যন দিয়ে। এঞ্জেল আৰু মই বিন্দাছ শুই থাকো। মোক চবে, মোৰ লগৰজনীয়ে সেইদিনা ৰাতি 11:30 নে 12টাত মোলৈ ফোন কৰিছে, ভিডিঅ' কল কৰিছে ৰাতি, গ্ৰুপ কল, আমাৰ জুম্বা গ্ৰুপৰ। আৰে লীনা মেম, আপুনি, তাহাঁতি মানে মোৰ হাজবেণ্ড ডেথ হওঁতে আহিছিলে, আপুনি এইটো ৰুমত। আৰু মই যেতিয়া শুই থাকো ন, এনেকে ভিডিঅ' কল কৰোতে মোৰ হাজবেণ্ডৰ ফটোখন মানে মই চাউথৰ ফালে মূৰ কৰি শুই, চাউথত লগাই থোৱা আছে। আপুনি কেনেকে শুইছে ইয়াত? অকলে শুই আছে লীনা মেম? মই চোৱা অকলে, এইটো ৰুম চোৱা, কুকুৰকেইটা আছে লগত। কৈছে কেনেকে? মই পাৰো। আপুনি এঞ্জেল নহয় পাৰে। মই এঞ্জেল মই নহয়, এঞ্জেলে মোক ৰখি আছে। এঞ্জেল মই নহয়, এঞ্জেলে মোৰ ৰুমটো ৰখি আছে, সেইকাৰণে মই পাৰো বোলো। মোৰতো একদম একেবাৰে ভয় নাইকিয়া। যিজনী মানুহ অলপ ওলাই যাবলৈও এতিয়া মোৰ একো ভয় নাই, এঞ্জেল লগত আছে।
বাছ ঠিক আছে এঞ্জেল ব্লেছ ক্লাছ কৰি কেনেকুৱা লাগিলে মোক ক'ব লিখিব মই ক্লাছতকে বেছি লেকচাৰ দিওঁ মোতকে বেছি দিওঁ মোক দিব মেম আপোনাৰ এই কথাখিনি আমাক মটিভেট কৰে যে আৰু ওপৰত যাওঁ এটা ষ্টেপ মই লীনা মেম হ'ম থেংক ইউ মই যেনেকে মই নীতিন ছাৰক কৈছিলো মই নীতিন ছাৰ আপোনাৰ লিখিয়াকে ক্লাছ কৰিব পাৰিলো হ'ল তুমি মোৰ লিখা হ'ব থেংক ইউ মোক কেনেকে কোৱা 2023 পৰা 2023 পৰা কৈ আছো মই লীনা মেম হ'ম হৈয়ে আহিছে এতিয়া দেখালে নেকি তাৰ আগত এতিয়া কি লাগিছে নিউমোলজি ইপসিতা কলিতা থ্যাংক ইউ সবে আগবাঢ়ি যোৱা ৰেকি ব্লেছ এঞ্জেল ব্লেছ থ্যাংক ইউ